গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এফালে মই শুই উঠিয়ে ধুনীয়াকৈ খিৰিকীখন খুলি লৈছোঁ, যিহেতু ৰ'দটো ৰুমত পৰিলেহে যেন কিবা এটা ভাল লাগে। এফালে ধুনীয়াকৈ খিৰিকী খুলি মই বিচনাখন পাৰি লৈছোঁ। বিচনাখন যে এনেকৈ শুই উঠি পাৰি নল'লে মানে মোৰ যে থাকিয়েই যায়, মোৰ এলাহ লাগে। সেইকাৰণে মই উঠি সদায় ধুনীয়াকৈ বিচনাখন পাৰি লওঁ। আৰু এইফালে মই শুই উঠি ফ্ৰেছ হৈ কিটচেনলৈ বুলি গৈছোঁ চাহ একাপ বনাওঁ বুলি। কিন্তু গৈ পিনে দেখিলোঁ যে আজি গেছ নাই। চ' কেটেলতে অকণমান পানী গৰম কৰিলোঁ, আৰুতো উপায় নাই একো, সেইকাৰণে গৰম পানীকে খাওঁ। গৰম পানী খোৱাটো পেটৰ কাৰণে ভাল হয়। ৰাতিপুৱা গেছৰ অসুবিধা আছে, সেইখিনি কিন্তু বহুত ভাল হয়। ব্লটিংবিলাক ভাল হৈ যায় দেই। আৰু এইফালে মই ধুনীয়াকৈ গৰম পানী গ্লাছ খাই বাহিৰৰ নাজাৰা চালোঁ, আৰু মই ডিউটিলৈ বুলিও ৰেডি হৈ গ'লোঁ। আৰু এইফালে মই ডিউটি আহি পালোহি। আজি বৰ এটা বেছি ইমান হেক্টিক নাছিলে, যিহেতু আজি পেচেণ্ট বহুত কম আছিলে, সেইকাৰণে ঠিকেই থাকেই গ'ল। আৰু আহি পাই ইভিনিং টাইমত মই বাৰীলৈ আহিলোঁ। বাৰীত অকণমান বোলো হেল্প কৰি দিওঁ মাহঁতক, মানে পাপাইতো গোটেই দিনটো লাগিয়ে থাকে। চ' মই আহি অকণমান বোলো সহায় কৰি দিওঁ। এইফালে দেখিছেনে, তাই মানে অকণমান সময়ো মোক এৰি থাকিবই নোৱাৰে। এইফালে মই জলকীয়া পুলিত অলপ পানী দিলোঁ। ৰুবলৈতো নাজানোৱেই, কিন্তু পানীটো দিয়াটোতো বহুত ইজিয়ে হয়, সেইকাৰণে বোলো পানীকে দি দিওঁ। আৰু এইফালে দেখিছেনে, পাপাই আৰ্টিফিচিয়েলকৈ এটা পুখুৰী বনাই ইয়াতে মাছ ৰাখিছে। মানে পাপাই অলপ এইবিলাক জন্তুৰ, মানে ধৰি লওক কুকুৰা, মাছ এইবিলাক ৰাখি ইমান ভাল পায়। ইয়াৰ পৰা কিন্তু মাছ এটাও খাবলৈ নিদিয়ে আকৌ দেই। আৰু এইফালে চাওক, ইমান ধুনীয়া ফ্ৰেছ চব্জি। জেঠুৱে লৈ আহিছিলে। ইভিনিং টাইমত আমি চাহ খালোঁ ধুনীয়াকৈ। আৰু চাহ খাই মেলি মই বিশাললৈ বুলি ওলাই গ'লোঁ। বিশালৰ পৰা অকণমান বজাৰ কৰি আহিলোঁ। এইফালে চানা বিস্কুট লৈ আহিছোঁ। আৰু মই ডিনাৰ ৰেডি কৰিলোঁ। ডিনাৰত আজি মই মাছ ফ্ৰাই কৰিছোঁ, আৰু লগতে মই বেঙেনাও পুৰি আছোঁ, বেঙেনা পিটিকা বনাম বুলি। এণ্ড এফালে আমাৰ ডিনাৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ। দেখিছে নহয়, ভাত, মাছ, ফুলকবি চব্জি, দালি, বেঙেনা পিটিকা, মানে বহুত মজা লাগিলে। এইফালে মই খাই বৈ ৰেডি হৈ শুবলৈ আহিলোঁ। আৰু আজিলৈ ব্লগটো ইমানতে শেষ কৰিছোঁ। বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।